এতিয়াও অকলে কাম, অকলে জীয়াই থাকিম, এই মনোভাৱটো মোৰ তেতিয়াৰ পৰা নাছিলে। আমি ইয়াত আহি পেলাই আমি মানে ইয়াত স্কুল পাতিলোঁ, নৱজ্যোতি পাতিলোঁ, ৰজাবা স্কুল পাতিলোঁ, তাৰপৰা কলিয়ে পথাৰ পাতিলোঁ। মোৰ এতিয়াও এলাহ বোলা বস্তুটো নাই। মই তেতিয়া আৱিষ্কাৰ কৰি এলাহ মানুহ হওকতো, গতিকে এলেহুৱা মানুহে কোনো কাম কৰিব নোৱাৰে। মানে পইচাটো মাটিৰ তলতে আছে, এই মাটিৰ তলৰ পৰা পইচাটো কেনেকৈ ওলাব লাগে আমি এইটো জনা নাই। গতিকে চৰকাৰৰ ঘৰত কাৰখানা এটা আছে, এইটোৱে ধৰি আছে মানুহে। নমস্কাৰ, নিউজ নৰ্থ আছামৰ আদৰ্শ শীৰ্ষক অনুষ্ঠানলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আমাৰ সমাজৰ ব্যক্তিবিশেষৰ যি কৰ্ম বা তেওঁলোকৰ যি ত্যাগ, তেওঁলোকে সমাজৰ কাৰণে কৰি অহা বিভিন্ন সামাজিক কৰ্মক উপস্থাপন কৰাৰ নিমিত্তে নিউজ নৰ্থ আছামে জন্মলগ্নৰে পৰা বিভিন্ন অনুষ্ঠান আমি ৰাইজলৈ আগবঢ়াই আহিছোঁ। তেনে অনুষ্ঠানৰ ভিতৰৰ এটি অনুষ্ঠান হৈছে আদৰ্শ, আৰু এই আদৰ্শ অনুষ্ঠানটোৰ জৰিয়তে আমি এগৰাকী ব্যক্তি কিদৰে সমাজৰ কাৰণে আদৰ্শ হয় সেয়া আপোনালোকৰ আগত দাঙি ধৰোঁ। আৰু বিশেষকৈ গহপুৰৰ মিচিং জনগোষ্ঠীৰ বাবে এক আদৰ্শস্বৰূপ এগৰাকী সংস্কৃতিবান ব্যক্তি, এগৰাকী কৃষক তথা আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ কেইবাখনো বিদ্যালয় প্ৰতিষ্ঠা কৰা এগৰাকী বিশেষ ব্যক্তি। কেৱল মিচিং জনগোষ্ঠীয় কলা সংস্কৃতিৰ প্ৰতিয়ে নহয়, অসমীয়া মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰতিও তেখেতে যথেষ্ট অৱদান আগবঢ়াইছে। ভাওনা শিল্পৰ লগত তেখেত জড়িত, আৰু সেইগৰাকী বিশিষ্ট ব্যক্তি হৈছে গহপুৰ সমজিলাৰ দক্ষিণাঞ্চলৰ ২ নং চকলাৰ নিবাসী লোকাচন পেগুদেৱ। আপোনাক আমাৰ অঞ্চলত স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে আপোনাৰ জন্ম বৃত্তান্ত জানিব বিচাৰিম যে আপুনি ক'ত জন্মগ্ৰহণ কৰিছিলে আৰু কেনেকৈ আপুনি এই চকলা অঞ্চলৰ বাসিন্দা হ'ল। নমস্কাৰ। আমাৰ পূৰ্ব আছিলে গহপুৰত। আমাৰ ককাবিলাকে চৰাইবাৰীৰ পৰা আমাৰ ককা মানে বিয়া পাতিছিলে, তেতিয়াতো ডাঙৰ মহামাৰী হৈছিলে। আমাৰ ৮টা আছিলে, ৮টা হাতী আছিল। তাৰপৰা মহামাৰীৰ পৰা মানে গোটেইবিলাক মৰিলে। তাৰপৰা যিটো আমাৰ আইতা এই চৰাইবাৰী জেতালৈকে লৈ আহিলে। তাৰপৰা দেউতাই আমাৰ মাকক তাৰপৰা বিয়া পাতিলে। মোৰ চৰাইবাৰীতে জন্ম 1952 চনত। মানে দুখে পাছি মানে কৰাই নধৰে এনেকুৱা দুখত। আমাৰ যিবিলাক আমাৰ আইতা আছিলে, আইতা কিন্তু মোক 13 বছৰ বয়সলৈকে মোক কোচত লৈছিলে, বুকুচাত। গতিকে এইটো মোৰ আইতাৰ বহুত আশীৰ্বাদ। আৰু তেখেতসকলৰ যিটো পৰিয়াল, এইটো লেতুক বুলি কয়। তেওঁবিলাকো মানে আপোনাৰ মাজুলী মানে মলুৱাৰ পৰা হোৱা। তেনেকৈ মোৰ জন্মটো হৈছে 1952 চনত। তেতিয়া মোৰ এটা দুখ আছিলে, মানে লোকৰতো বহুত মাটি বাৰী সা সম্পত্তি, আমাৰ কি অভাৱ। কিন্তু অভাৱটো মই বয়কট আছোঁ, অভাৱটো মানুহে চেষ্টা কৰে পূৰাব পাৰে। এনেকৈ লোকৰ বাৰীৰ পৰা আম কঁঠাল চুৰ কৰি খাইছিলোঁ, কিছুমান বস্তু হেৰি কৰিছিলোঁ। এইবিলাক চেষ্টা কৰোঁতে চুৰ কৰি কাপোৰ বা আনৰ পৰা কোৱা কোনো দৰকাৰ, নিজে কৰিব পাৰে বুলি পেলাই মই এটা মনতে বান্ধি দিওঁ। গতিকে এনেকৈ চেষ্টা কৰি 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 মই 1900 তাত ৰাতি মই ইকাৰ কাৰণে মোৰ বন্ধু এজন আছিলে, সি মহাভাৰত পঢ়ে। মই এটা ভাবিলোঁ যে আমি ভাৰতবৰ্ষৰ ইতিহাস জানিবলৈ যে ৰামায়ণ মহাভাৰতটো ভালকৈ অধ্যয়ন কৰিব। এইটো মোৰ কিন্তু ভগৱানে দিছিলে, মই নিজে উপলব্ধি কৰিছিলোঁ। মোৰ লক্ষ্যটো আছে এজন ধৰ্মগুৰু বা এজন মানে হেৰি হোৱা, মানে ৰাষ্ট্ৰপতি হোৱা। ঠিক তেনেকুৱা মোৰ মানে লক্ষ্যটো আছিলে। তেতিয়া মোৰ মানে চবতে এক্সপাৰ্ট আছিল। ৰাতি স্কুলত মই ভাওনাও পাতিছিলোঁ, তাৰপৰা চৰাইবাৰীত কেইবাবাৰো কৰ্ণপৰ্বত, তাৰপৰা মাইলা পেগু দিলীপ কুটুমো তাৰ লগত গণেশ বা এজন জড়িত আছিলে। আমি তাৰপৰা কি এই যে কি দদিশ্ৰী নাটকো পাতিছিলোঁ মিছামৰীয়াত। নহয়, আমি সেইখিনি কথালৈ যাম, কিন্তু আপুনি গছপুৰীয়াত যিহেতু আপোনাৰ জন্মগ্ৰহণ হৈছিলে, আপুনি এই ২ নং চকলালৈ কেতিয়া আহিলে? নমস্কাৰ। মই কথাটো আগবঢ়াইছিলোঁ, কিন্তু মোৰ এটা জীৱনৰ এইটো এটা এতিয়াও বাঢ়ি উঠে কথাটো। মই যেতিয়া ইয়াত মাজে মাজে বাওধান ইচিবলৈ আহোঁ বহাগ মাহত,
মোৰ এটাই দুখ আছিলে মোৰ লগৰীয়াবিলাক কেনেকে এৰি যাম, কিন্তু লগৰীয়া এৰিটো মোৰ স্বভাৱটো এতিয়াও অকলে কাম অকলে জীয়াই থাকিম এই মনোভাৱটো মোৰ তেতিয়াৰ পৰা নাছিলে। তাৰ কাৰণে ইয়াত 69 চনত মই এটা স্বত্বাধিকাৰী বেছি আৰু এইটো মাটিত আমাৰ আগৰ পৰা আছিলে, এইকাৰণে মই ইয়াত গুচি আহিলো। তাৰ পৰা আহি পেলাই এইবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হলো আৰু এইটোৱে মূল বস্তু। আমি জনাত আপোনাৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাছিলে। আনুষ্ঠানিক শিক্ষা নথকা পিছতো আপুনি এই সমগ্ৰ দক্ষিণাঞ্চলৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা হোৱা বিদ্যালয়ৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিলে। আপুনি কোন কোন বিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত সেই বিষয়ে অকমান ক'ব নেকি? আমি প্ৰথম আমি ইয়াত আহি পেলাই আমি মানে ইয়াত স্কুল পাতিলো, নৱজ্যোতি পাতিলো, ৰজাবা হাইস্কুল পাতিলো, তাৰপৰা কলিয়ৈ পথাৰ পাতিলো, কলিয়ৈ এম ই স্কুল পাতিলো, তাৰপৰা ইন্দিৰা এম ই স্কুল পাতিলো, সৰপুৰা হাইস্কুল পাতিলো, তাৰপিছত ৰাৱণমুখ চৰাইবাৰী হাইস্কুল নাছিলে, তাৰপিছত তাত এটা দুটা দলে মলুমানিন্য হ'ল। মলুমানিন্য হোৱাৰ লগে লগে মোক ইয়াৰ পৰা বহুতবাৰ মাতিলে মিটিঙত, বহুত চেষ্টা কৰিও মানে মিলাব নোৱাৰিলো। তাৰ পৰা তাত জড়িত হৈ মই দুটা মানে শিক্ষা মানে এৰি পিছত বুজি পালে যে এটা লকাচনে এটা টেকনিক কৰি পেলাই দুটা হাইস্কুল গঠন কৰি দিলে। এইটো এনেকে মোক তাৰপিছত ইয়াত জনকল্যাণ, তাৰপৰা এইটো হেৰি ৰজাবাৰী তেনেকে এটা কম্পিটিশ্যন হৈছিলে। এই কম্পিটিশ্যনতো মই দুখন হাইস্কুলত মই জড়িত আছিলোঁ। তাৰপৰা সভাপতি মাতে স্কুলবিলাকত, তেনেকে আৰু। আমি জনাত আপুনি বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানে, গতিকে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি কি কি বাদ্য বজোৱাত আপুনি সিদ্ধহস্ত আছিলে? মই প্ৰথমতে বাঁহী বজাইছিলোঁ দেই, বাঁহী বজাইছিলোঁ। বাঁহী বজোৱাৰ পৰা মই পেঁপা এখন কেনেকে পাম, তেতিয়া মই বিৰিণাৰ পাত পকাই পেলাই মই তেনেকে বহুত বছৰ বজালো। পেঁপা এটা পাবলৈ নাই, তেতিয়া এজন বন্ধুৱে মোক পেঁপাটো দিলে। পেঁপাটো তেনেকৈ সুন্দৰ পেঁপা নাছিলে, তেনেকৈ মই তেতিয়া উশাহ নোলোৱাকৈ কেনেকে। তাৰপিছত দোলটো মই ভাল এক্সপাৰ্ট মাৰিছিলোঁ, দোলটো মাৰো, পেঁপাটো, বাঁহীটো, তাৰপৰা মই তাপালা বজাইছোঁ, তাৰপৰা কুলো মই ভালকে পাৰিছিলোঁ। কুল এই বিলে এৰি যুদ্ধ লগা এইবিলাক মানে কিবা আছে নহয় বহুত এৰি দোলৰ সাঁচো বহুত আছে, মই এইটো বজাইছিলোঁ। তাৰপৰা মই ডেন্দুন বজাবলৈ মানে হেৰি কৰিছিলোঁ। তাৰপৰা বেলা সেই গুৰি চাল দিলোঁ, এইটো বাজুলি ল'ৰা এটা লৈ গ'ল, এইটো মোৰ আধৰুৱা আছে, যিটো হেৰি টোকাৰিটো দেই। এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আমি সংস্কৃতি দিশৰ কথা পাতিম আপোনাৰ লগত, কিন্তু আপুনি গহপুৰ সমজিলাত এগৰাকী প্ৰকৃত তথা সফল কৃষক হিচাপে আপুনি সমাদিত হৈ আহিছে। বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত আপোনাক তেওঁলোকে স্বীকৃতিও প্ৰদান কৰিছে। গতিকে এই যে কৃষি কৰ্ম বা বিভিন্ন গছ পুলি ৰোপণৰ যি ধাৰা, এই ধাৰাটো আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? 80 চনত এনেকুৱা এটা বানপানী হৈছিল, ইয়াত এডাল মানে হেৰিও নাছিলে, মানে দলনিও নাছিলে, এডাল দলনিও নাছিলে। তেতিয়া 80 চনত 82 চনলৈকে এই সময়ছোৱাটো মোৰ বৰ গুৰুত্বপূৰ্ণ সময় আছিলে। তেতিয়া মই মানে বালিটিকা, তাৰ পৰা সেই একদম চকলা, তাৰ পৰা বৰদুপ, উনালী পৰিস্থিতি তেনেকে কমিটি গঠন কৰি প্ৰথম মই সমবায় খেতি আৰম্ভ, বড়ো খেতিৰ কাৰণে, তাৰপৰা বড়ো খেতিৰ কাৰণে হেৰি কৰিছিলোঁ। তাৰপিছত এইটো মোৰ ছাকচেছ হৈছিলে, কিন্তু দামবিলাক পিছত উঠাই গ'ল চৰকাৰে। এইবিলাক মেচিন চেচিন তেতিয়া যে টেকনিকেল দিশত যে ইমান সুবিধা আছে আমাৰ মানুহ নাজানে। এই পূৰ্ণ বৰুৱা, তাৰপৰা কাননগুৰি এনেকে বহুত বিষ্ট মানুহ লগাইছিলে আমাৰ। তাৰপিছত মই কেনেকে আৰম্ভ হলো, মোৰ খুৰা এজনৰ ইয়াত গড় এটা আছিলে, ইয়াতে মোৰ ওচৰতে। এই গড়টোৰ তলত গৰু বান্ধে, 12টা গৰু বন্ধা আছিল, চাংটো বাগি গ'ল, বাগি গ'লে গড়টো মানে যেনে তেনে তাত মই বিলাই কৰিলোঁ। বিলাইটোতো মানে বহুত গুটি লগা দেখিলোঁ। তেতিয়াতো বাস্তৱ কথা কৈ আছো, তেতিয়া মানে মই ইয়াৰ পৰা 8 কেজি মানে বুট বজাওঁ কাণত লৈ পেলাই, তেতিয়া 2 টকাকৈ বেচিব, 8 টকা পালোঁ। তেতিয়া বিলাইটোতো এইটোতো কৰিলে ইয়াত ব্যৱস্থা আছে, এইটো লেট বিলাইট যিটো এনেকে মই 6 বছৰ বনাই পুৰি পেলাই
তাৰপৰা এনেকে এৰি তাত কিতাপ এখন দিলে, তাৰপৰা কিতাপৰ পৰা এইটো পালোঁ, এইটো ৰেডিঅ'ত মানে কটিকা এটাও দিছে, তেনেকুৱাতে কাৰেণ্টটো বন্ধ হৈ গ'ল। ঠিক তেনেকেই মানে মই 6 বছৰত বিলাহী ট্ৰেন্সফাৰ হ'লোঁ। তাৰপৰা মই এই দনিয়াত 8 বছৰ লাগিলোঁ, কলত 6 বছৰ, তাৰপৰা জলকীয়াত 6 বছৰ, তাৰপৰা এনেকৈ কৰি পেলাই আকৌ এটা হ'ল মই বিভিন্ন এতিয়া মানে বস্তুবিলাক এনেকুৱা, এতিয়া ক'বলৈ অসুবিধা, এটা ইতিহাস নিচিনাই। তাৰমানে মই বস্তুবিলাক এতিয়া যিবিলাক দেখিছে তেতিয়া মানে বেলেগ বেলেগ হয় বস্তুবিলাক। তাৰমানে এক বছৰ বেলেগ, এক বছৰ বেলেগ, তেনেকেই মানে আগৰ পৰা যিবিলাক একেবাৰে চাই আহিছে সিহঁতে ক'ব পাৰিব। কেতিয়াবা মধুৰিয়াই ইয়াত আছিল বহুত, এটা উলেণ্টাই আছিল, কমলা আছে, এনেকুৱা পৰ্যায়বিলাক চলি আছে। তেনেকৈ জাতিলাও এজোপা মই এনেকৈ কাটি দিলোঁ, কাটি দিওঁতে পানীটোতো 1 মাহ পৰ্যন্ত বহি থাকিলে, বহি থাকোঁতে ভাবিলে এইটো কেনেকৈ কঢ়িয়াই নিয়ে পানীটোৰ ওপৰত। তেনেকৈতো মই 6 বছৰ গৱেষণা কৰিলোঁ, 6 বছৰতে পৃথিৱী যে ঘূৰিছে সেইটো মানে লতা জাতিৰ ওপৰত মই এটা আৱিষ্কাৰ কৰিলোঁ, এই বস্তুটো প্ৰকৃতিৰ পৰা দেই। তেতিয়া মানে প্ৰকৃতিৰ ওপৰত আৱিষ্কাৰ কৰিলোঁ, এনেকৈ মই স্বাৱলম্বী হ'লোঁ। তাৰপৰা মানুহে সমালোচনাও বহুত হৈছিলে, এতিয়াও হৈয়ে আছে। তাৰপৰা লিচু 20 বছৰ লাগিল, মালদহ আমটো বিচাৰি 14 বছৰ লাগিল। তাৰপৰা ইটো এনেকেই মানে কিবা বিচাৰি মানে এইবিলাক একেদিনাই হোৱা নাই বস্তুবিলাক। আকৌ ৰাইজৰ কাম, অফিচিয়েলি শিক্ষা অনুষ্ঠান, এতিয়াও এখন স্কুল গঢ়াবলৈ বাকী আছে মোৰ। এনেকেই কৰ্মজীৱনটো মোৰ। মই এইখিনিতে আৰু এটা জানিব বিচাৰিম, যিহেতু আমি আপোনাৰ ঘৰলৈ আহোঁতে দেখিছোঁ যে আপোনাৰ ঘৰৰ চৌদিশে বিভিন্ন ফল মূলৰ গছ আপুনি ৰোপণ কৰিছে। গতিকে মই আপোনাৰ মুখেৰে জানিব বিচাৰিম যে আপোনাৰ যি বাসগৃহৰ চৌহদ বা আপোনাৰ বাৰীত আপুনি বৰ্তমানলৈকে কি কি ফল মূলৰ গছ পুলি ৰোপণ কৰিছে বা কি কি ফলৰ এতিয়ালৈকে ফল ধৰিছে, তেনেকুৱা আপুনি কিবা ক'ব পাৰিব নেকি? এতিয়া ধৰক ডালিম, আম, কল, নাৰিকল। মোৰ নাৰিকলটো অকণমান এতিয়াতো পূৰ্ণ বীজজোপা মানে কাটিলে, তথাপিতো মোৰ অৰ্থনৈতিক দিশত অকণমান অহা দিছে। ঠিক তেনেকৈ মই এইবিলাক বেচি পেলাই চলি আছোঁ। এতিয়া ডালিমটো মই মানে বেচিছোঁ, এতিয়া 200-300 1 কেজি পালে, তেতিয়া আকৌ ল'ৰা ছোৱালী খাই আৰু আনকো খাবলৈ প্ৰেৰণা দিওঁ। আমটোতো ৰাজহুৱা হৈ আছে এতিয়াও, গতিকে মই খৰচ পাতি বহুত কৰিছোঁ। গতিকে এতিয়া ফল মূল আছে, কল আছে, কিবা আছে, কিবা আছে। এতিয়া গোটেই বস্তুবিলাক এতিয়া মই জনাত এনেকৈ সমাজখনো মানে অকণমান ভৰপূৰ আছে ন বস্তুবিলাক। এই আমাৰ বুঢ়ীয়ে কয়, এটা এনেই খাবলৈ দি আছে মানুহবিলাক, এনেই ইহঁতে খাবলৈ পালে নকৰিব, আমাৰ পৰা কিনি খাব লাগিব দেই, এনেকৈ ধেমালি কৰি কওঁ কৰি। আমি দোকানত ৰাখি কিনি খাওঁ, তেতিয়া ৰুব। এনেকৈ মই ফল মূল মানে বহুত অনুষ্ঠান আৰু এতিয়া ৰামমোহৰ পৰা নিমমোহৰ পৰা ধৰক আমলখিটো মই বেছি ৰুইছোঁ, উজনিৰ পৰা ধৰি পেলাই একদম উজনিৰ পৰা লেচু মই বহুত অনুষ্ঠানত মানে মই মানে এই পুলিবিলাক ৰুইছোঁ। এতিয়া এই লেমুজিটো আম চাম এইবিলাকতো বহুত মানে ৰুইছোঁ। এইবিলাক এটা সময় লাগিব, গতিকে ভগৱানে মোৰ আশীৰ্বাদ দিছে, ৰাইজেও দিছে। কিন্তু আমাৰ আগৰ যিবিলাক বুঢ়া বয়সস্থ মানুহবিলাকে মোক বহুত আশীৰ্বাদ দিছে, কাৰণ মই এলাহ নকৰিছিলোঁ। আমুকটো কৰ বুলি ক'লে নকৰাকৈ নাথাকিছিলোঁ। মোৰ এতিয়াও এলাহ বোলা বস্তুটো নাই। মই তেতিয়া আৱিষ্কাৰ কৰি এলাহ মানুহৰ হকটো, গতিকে এনেকুৱা মানুহে কোনো কাম কৰিব নোৱাৰে দেই। তেনেকৈ মই বহুত সংগঠনৰ লগতো ঘূৰিলোঁ, সমাজত মানে হেৰি হ'ল, বাধা বিঘিনিবিলাক থাকিবই। এতিয়াতো মোৰ যিটো আশা সেইখিনিতো ইয়াতেই। এতিয়া মোৰ এতিয়া 500লৈ পালেগৈ তামোল, 500লৈ মই এজোপাত এতিয়া 100কৈ পালে মই 50,000 কৰি ধৰি লৈছোঁ। এতিয়া 500ত পালেও 300 টকা, তাৰপৰা 700, তাৰপৰা 1900, তাৰপৰা 2700, এইটো চাইডত এনেকৈ বৃদ্ধি হৈ গৈ দুমাহ চুমাহটো বাঢ়ে। আৰু এইবিলাক ঘৰৰ মানুহবিলাকতো সহায় কৰে, নকৰা নহয়, কিন্তু এই বুঢ়াটোনো তাত কি কৰি আছে, সিহঁতে মানে পানীয়ে এগিলাচো আনি দিয়ে। গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো কত তপত বোলে তাবোলনি বাৰী, কত তপত বোলে পৰক পায়। গতিকে মই ইয়াতে দেখিছিলোঁ, আমাৰ তামোলবাৰী পতা মানুহ, ইয়াত পাণবাৰী বাটুৰা, কিন্তু আমাৰ ককা দেউতাবিলাকে মানে এজোপা নৰুইছিলে। গতিকে অভাৱটো নিজে কৰিলোঁ। এতিয়া মই আপুনি যিহেতু বিশেষকে খেতিৰ লগত আপুনি বিশেষ জড়িত,
আৰু আপুনি ফল মূল গছ ৰোপণ বা তামোল নাৰিকলকে ধৰি বিভিন্ন গছ ৰোপণত বেছি গুৰুত্ব প্ৰদান কৰে। আপোনাৰ পৰা আমি এইটো জানিব পাৰোঁ নেকি যে ফল মূল বা বিভিন্ন শাক পাচলি খেতি কৰি এগৰাকী মানুহে কোনো চৰকাৰী চাকৰি নোহোৱাকে ধুনীয়াকে নিজৰ পৰিয়ালটো চলাই নিব পাৰে? এইটো আচলতে আমি এতিয়া ফল মূল বুলিলে এতিয়াতো ফল মূলটো খাইছে, এতিয়া ফল মূলতে কিমান চাহিদা আছে আমাৰ মানুহে এইটো বুজি নাপায় দেই। ফল মূলে কিমান বস্তু, গতিকে এতিয়া স্বনিৰ্ভৰশীল। মই এতিয়া কওঁ মই MLA ওচৰত মেম্বাৰ ওচৰত যোৱা নাই। এই আমাৰ বহাৰ ওচৰত এবাৰ গ'লো, গতিকে মই কাৰো ওচৰত যোৱা নাই। গতিকে চেষ্টা কৰিলে মানুহে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে। আমি কিছুমান জ্ঞানটো আছে, বিজ্ঞানটো নাই। আমি বিজ্ঞানটো শিকিব লাগিব, মানুহ হিচাপে আমি বিজ্ঞানটো জানিব লাগিব, কৰ্মদক্ষতা হ'ব লাগিব, অপৰাশৰত। মানে পইচাটো মাটিৰ তলতে আছে, এই মাটিৰ তলৰ পৰা পইচাটো কেনেকৈ ওলাব লাগে আমি এইটো জনা নাই। গতিকে চৰকাৰৰ ঘৰত কাৰখানা এটা আছে, এইটোৱে ধৰি আছে মানুহে। গতিকে মই এতিয়া মোৰ অভাৱ নাই। তাৰমানে মই এইফালে কেৰেলা 1 কেজি বেচিলোঁ 20 টকা পালোঁ, 1.5 কেজি নিমখ আনিলোঁ, তাৰ পৰা কিবা এটা বেচিলোঁ 50 টকা পালে, তাৰ পৰা আকৌ মিঠাতেল আনিলোঁ। মই এনেকে মানুহক দেখুৱাও মই। তাৰ পৰা মোৰ কেতিয়াবা একদিনটো বুঢ়ীয়ে দেখিছে মোৰ 28,000 আজিৰা হৈছে একদিনত। 28,000 একদিনে মই 28,000 পাইছোঁ আজিৰা। আকৌ একদিন মই 500 টকা 35,000 পাইছিলোঁ। এই মানে অংকবিলাক। একদিন মানে কল এটুকা পাইছোঁ 100 টকা গাঁঠিটো ল'লোঁ। মই বোলো এইটোতো 1.5 বছৰ লাগিছিল কল টুকাটো পাবলৈ, 100 টকা বেচিলোঁ। গতিকে ঠিক তেনেকুৱা মানে এই বস্তুবিলাক আমি নজনাৰ কাৰণে দেই। আমি একেদিনাই মানে ৰাতিপুৱা লগালে গধূলি গুটি লাগিব লাগে, এই ধাৰণাবিলাক এতিয়া বদলি কৰিব নোৱাৰোঁ। এতিয়া ডালিম 400 টকা কেজি আমি খাই আছোঁ, বা বুট মাহ কিমান দাম, মটৰ মাহ, ঘিউ, আটা, ময়দা এইবিলাকতো আলু আমাৰ মানুহে নকৰেই। 1 কেজি আমৰ দাম কিমান এতিয়া, আপেলৰ দাম কিমান, আঙুৰৰ দাম কিমান, আমাৰতো আমি খায়ে আছোঁ ধৰক। গতিকে আমি এতিয়া মই যুৱ সমাজক আমি এইটো ধুনীয়াকৈ চলিব পাৰে। গতিকে মই চৰকাৰকো এটা জনাইছোঁ যে এতিয়া স্বনিৰ্ভৰশীল যিটো হাই ছেকেণ্ডাৰী এতিয়া কিছুমান বিল্ডিং বনাইছে এতিয়া, মানে হেৰি কি কয় 150খন মানে হাই ছেকেণ্ডাৰী, তাত আত্মনিৰ্ভৰশীল মানে স্বনিৰ্ভৰশীল এটা ট্ৰেইনিং দিব যুৱকবিলাকক। গতিকে এইটো কিমান ছাকচেছ হয় দেই, এইটোৰ ওপৰত ভিত্তি কৰিব। আৰু লগতে মই এইটো কৈ থলোঁ, এই অযোধ্যাতে সেৱা কৰিব এতিয়া বিধানসভাত মানে মহিলা চিট 30টা হ'ব লাগে প্ৰত্যেকটো ৰাজ্যত, আৰু লোকসভাত 100জন মহিলা হ'ব লাগিব। 543 জন আছে। এই তেতিয়ালৈ নাৰী অধিকাৰ বুলি নাৰী অধিকাৰ কৈছোঁ, এতিয়া লোকসভাতো কিমান ইয়াত কিমান আছে। গতিকে এই নাৰী সচেতনটো আমাৰ হোৱা নাই আচলতে। নাৰী যেতিয়ালৈকে সচেতন নহ'ব এই পৰিয়াল বা সেই দেশৰ সেই জাতিৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। আপুনি সুন্দৰ কথা কৈছে। এইখিনিতে মই আপোনালোকৰ, যিহেতু আপুনি এগৰাকী মিচিং জনগোষ্ঠীয় লোক, গতিকে মই মিচিং জনগোষ্ঠীৰ কিছু সংস্কৃতিৰ কথা আপোনাৰ লগত পাতিব বিচাৰিম। যিহেতু মিচিং জনগোষ্ঠী বুলি ক'লেই ঐনিতম, গুমৰাগ আদিৰ কথা আহে, কিন্তু মই কিছু বছৰ আগলৈকে পাইছিলোঁ যে মিচিং জনগোষ্ঠীৰ এক সংস্কৃতি আছিলে কাবান। কাবানটো বৰ্তমান দেখিবলৈ পোৱা নাযায়। গতিকে এই কাবানটোৰ বিষয়ে আপুনি অকণমান ক'ব নেকি? এইটো কাবান, কাবান অৰ্থটো অসমীয়াত গোৱাল গীত বুলি কয়। এইটো এটা লোকসংস্কৃতি। যেতিয়া আমাৰ চাপৰিত থকা আমাৰ মেক্সিমাম সমাজ কৰে টুন্দা বুলি কয়, তাৰমানে গধূলি মানে কাম বন কৰি পেলাই এটা চাপৰিত ঘৰত একেবাৰে থিয় হয়, তাৰ পৰা এখন নদী পাৰ হৈ গোটেই ঘৰলৈকে এনেকেই এটা পৰম্পৰা এটা আছিলে, তাক টুন্দা বুলি কয়। এই টুন্দাত থিয় হৈ পেলাই চাপৰি টুন্দা এটা গীত ওলালে। তাৰপিছত প্ৰেমৰ ওপৰত এইটো আকৌ চাপৰি টুন্দাটো ব্যৱহাৰ কৰিলে যে সেইজনী ছোৱালী এজনী বোলে এই কি বন নিৰণি কৰি আছে, এই কাবানটো লৈ পেলাই তাত এই উনাকে এটা চাপৰি টুন্দা মানে অন্তৰংগৰ এটাৰ লগত যাই পেলাই আমাৰ ভূপেনে যেনেকে বুকু কম কম কৰে, ঠিক তেনেকুৱা এটা কাবানটো তেনেকৈ মানে সৃষ্টি হৈছিল। আৰু মই জনাত কাবানটো বিশেষকে যদি কোনোবা আত্মীয় ঢুকায় তেতিয়াও কাবান পৰিৱেশন কৰে বুলি আমি শুনিবলৈ পাইছোঁ, বা মই দেখিছোঁ। মই বাতৰি সংক্ৰান্তত যাওঁতে মই দেখিছিলোঁ যে এইটো বৰতামুলী গাঁৱৰ মই এটা দৃশ্য দেখিছিলোঁ। তাত 8টাকৈ পৰিয়ালৰ বাসগৃহ জ্বলিছিলে। আইতা এগৰাকীয়ে কাবান মানে
কিবা এটা গাই পেলাই তেখেতে কান্দি আছিলে। তেতিয়া মই ওচৰৰ মানুহগৰাকীক সুধিছিলো যে এই আইতাই কি গাইছে, বোলে এইটো কাবান গাইছে। গতিকে কাবানটো দুখতো গায় নেকি? কাবান অসমীয়াত এইটো এটা অনুতাপ বুলি কয়, যে কোনোবাই আত্মীয়তা যদি এৰাই গ'ল বা মই এইখন ঘৰৰ ওপৰত বিয়া পাতো। বিশেষ কাবানটো এই ব্যৱস্থাটো কেনেকে হ'ল, আগত মানে যিটো আমাৰ বাল্য বিবাহ বুলি কয়, আমাৰ যিবিলাক এতিয়া বিয়া নহয়, এতিয়া বিয়া হোৱাৰ পিছতে আকৌ গোলাপ পাতিছে, তেতিয়া একে বৰ বিয়া বুলি পেলাই সৰুতে তাক মণি মানে এৰি বান্ধি তাক মানে এটা নিয়ম নীতিৰ মাজত সৰুতে মানে তাক দৰা কইনা মিলাইতো তেনেকুৱাতে সি যেতিয়া বিয়াৰ বাৰ পৰিব তেতিয়া সিহঁতৰ সম্পৰ্কবিলাক বাই ভনী বা যি জগাই গড আছে তাত আমাৰ যিটো কাপোৰ আমাৰ চৰ্পণ বুলি কয়, তেতিয়া এই আল্লা চাল্লা নাছিল বা এডাল মই কাপোৰটো আনিছে তই তাত সিহঁতে এনেকে উলমি পেলাই ধৰি পেলাই তেতিয়া কাবানটো পায়। মই এইখন ঘৰ এৰি যাম, মই ওপৰত থাকিম নে দুখত থাকিম, এনেকুৱা বিলাক অনুতাপ মানে এইটো এই কাবানটো আমি বহুত ডাঙৰলৈকে চলি আছিলো। আমাৰ আমপতি বা আমাৰ বনি এজন দিছে টিকিৰাত ই বহুত আমাৰ ঘৰত এইবিলাক কান্দিছিল। গতিকে কাবানটো আপুনি কোৱাটো খুব ভাল, আপুনি খুব মনত পেলাইছে জাতিৰ কাৰণে ধন্যবাদ জনাইছো। আৰু আমি জনাত যে আপুনি অকল মিচিং সংস্কৃতিয়ে নহয়, অসমীয়া যি মহাপুৰুষীয়া ভাওনা সংস্কৃতি, সেই ভাওনা সংস্কৃতিৰ লগতো আপুনি ওতঃপ্ৰোতভাৱে জড়িত। আপুনি এই ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ কি কি কাম কৰিছিলে অকমান আমাক ক'ব নেকি? নমস্কাৰ। এতিয়া মই তেতিয়া ভাওনাত মানে বাহুটো তেনেকে দিয়া নাছিলে, কিন্তু সৰু সৰু বাহু কিছুমান দিছিল মোক। তাৰমানে কম বয়সীয়া আছিলে, তেতিয়া সিহঁতে বাছি বাছি লয়, এইবিলাক পুথি দিবলৈ দিয়ে। সৰু সৰু কিছুমান এইবিলাক চিঠি পত্ৰ অনা নিয়া তেতিয়াও ৰজাবিলাকৰ তেতিয়া আছিল ন, এইবিলাকো দিছিল তেনেকুৱাকে দিছিলে। এই ওলাই আহো আকৌ দৌৰি সোমাই যাওঁ, আকৌ ওলাই আহো, তেওঁলোকে কিছুমান কাম দিছিলে দেই। কৰ্দ পৰ্ব আছিলে, তাৰপৰা ধৰিত্ৰী, তাৰপৰা এইটো এটা পাহৰিছো দেই, মোৰ মানে হেৰি আছিলে দেই। ইয়াততো বহুত বাৰ কৰিলো, দপলা বাও দিওঁ ৰজাবাৰীত, কিনো আহিছে পাহৰি নহয়। হ'ব বাৰু, আপুনি যিহেতু বয়স হৈছে, পঢ়াটো আপোনাৰ স্বাভাৱিক। এইখিনিতে মই পুনৰ আকৌ আগৰ কথা এটালৈ ঘূৰি যাম। যিহেতু আপুনি বহুকেইখন বিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত, বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনাৰ লগত সহযোগী হিচাপে কোন কোন আগবাঢ়ি আহিছিলে, তাৰ বিষয়ে অকমান আপুনি ক'ব পাৰিব নেকি? নমস্কাৰ। মোৰ মনত আছে বাৰু, এইবিলাক মানুহ প্ৰায় এতিয়া নাই, এইবিলাকে অযোগ কৰিছিলে। কিন্তু অনুষ্ঠান এটা লাগে বুলি পেলাই মানে অযোগ কৰিছিলে, অযোগ নকৰা নহয়। কিন্তু যে অনুষ্ঠান নহলে যে মানুহবিলাক এই শিক্ষা দীক্ষা নহলে যে মানুহবিলাক পৌতি লব, এই কথা নাজানিছিলে। গতিকে প্ৰায় মানুহে অযোগ কৰিছিলে। কোনোবাই বাহু দিছিলে, গছো দিছিলে, কেৰি তুলি পেলাই চালো, তেতিয়াতো টিং নাই, দৌৰি বনাইছিলে। তাৰপৰা কেতিয়াবা সেই ৰাতি তাতে স্কুলতে গোবাও, বেৰ চেৰ বনাই, দিনত আজৰি নাই, এনেকুৱা বিলাকতো তেনেকুৱা সহায় কৰিছিল। কিন্তু মানুহবিলাক এই ঋষি পেগু, মুছলমান পেগু, তাৰপৰা পাচি কমাতেও মাটিও দিছিলে, তাৰপৰা গোপাল, এনেকে বহুত মানুহ আছিলে, লাচং, জয়গুৰাম, এই মানুহবিলাক কিছুমান উজনি গুচি গ'ল। এতিয়া নতুন নতুন মানুহ যিবিলাক আছে, এইবিলাক জড়িত নহয় তাত। এতিয়া মানুহবিলাক প্ৰায় ঢুকালে। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি বিভিন্ন কামৰ লগত জড়িত, আপুনি কৃষি কৰ্মৰ লগত জড়িত, আপুনি কলা সংস্কৃতিৰ লগত জড়িত, আপুনি অঞ্চলটোক বিভিন্ন যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ ক্ষেত্ৰতো আপুনি অগ্ৰাধিকাৰ লৈছে বুলি আমি গম পাইছো। গতিকে আপোনাৰ মনত এনেকুৱা কিবা কাম থাকি গ'ল নেকি, যিটো আপুনি কৰিবলৈ মন আছে কিন্তু আপুনি কৰিব পৰা নাই? মানে ইচ্ছা শক্তিটো হ'ল বহুত ডাঙৰ, মানে মানুহৰ অপোনটো থাকিবই, প্ৰত্যেকটো কামে আধৰুৱা। কিন্তু আজিলৈকে মোক কিবা এটা কৰিলে, মই এইটোকে মানুহক কওঁ, বোলে মোক 1 কোটি টকা যদি চৰকাৰে দিয়া হলে মই 20 বছৰত আমেৰিকাৰ লগত ফাইট কৰিব পৰা কৰিলোহেঁতেন, তেনেকুৱা এটা ভাবো। কিন্তু মানুহে কেনেকে কৰ্মসংস্থাপন দিয়ে মানুহক, এইবিলাক মানুহ জনা নাই। এতিয়া বাপেকে 1 লাখ টকা দৰমহা পায়, পিতেকক দোকান এটা দিবলৈ পৰা নাই, তেনেকুৱা এটা সমস্যা চলি আছে আমাৰ দেশত। গতিকে চাকৰি বুলি কয়, কিন্তু মোৰ মানে 100জনমান যুৱকক সংস্থাপন দিবলৈ মোৰ মানে মন আছিলে। মোৰ এক জেগাত মাটি আছিলে 100 বিঘা, এই 100 বিঘাত মই এটা প্ৰজেক্ট কৰি পেলাই 100 বিঘা ল'ৰা, তাত 50জনীমান জাৰ্চি গাই আৰু 5,000 6,000 মান হাঁহ ছাগলী তেনেকেই
40 বিঘামান তাতে ধান খেতি মানে 100জন মানুহ আজাদিত চলিব পৰা মানে তাত তেনেকুৱা এটা মোৰ আঁচনি মানে এতিয়াও এই জেগাটোত আছে। কিন্তু এতিয়া পইচা নাই, কি কৰিবা, উপায় নাই। এতিয়া নিজৰ ভৰিতে নিজৰ থিয় হোৱাকৈ কৰি আছো লাহে লাহে। আৰু এটা মোৰ মানে কৰ্মজীৱন, মোৰ মানে নিয়াস পুঁজি, মোৰ এটা দান দিবলৈ মন আছে। পইচা কিছুমান ৰঙলৈ আলে মই এতিয়া ঘোষণাই কৰিলো যে মোক যেতিয়া যিদিনা মৰিব মোৰ 4জন মানুহ মোক বিমানত কৰি আনোতে সিহঁতক 40,000 টকাকৈ 10,000 টকাকৈ মই দান দিম বুলি পেলাই ৰাইজক তেনেকৈ। তাৰপৰা মই পৃথিৱীত যিমান দেশত মানে সমাজকৰ্মী মানুহ আছে, অকল মই নহয়, হাজাৰ হাজাৰ মানুহ আছে, তাৰ পৰা কিছুমান মানুহ গোটাই পেলাই মই এটা সময়ত মোৰ খৰচ এটা হ'ব বাৰু, ইয়াতে আনুষ্ঠানিকভাৱে সাংবাদিক বন্ধুসকলক মাতি 20টা মানুহ মাতি মই অকণমান মানে সম্বৰ্ধন দিবলৈ মন আছে। গতিকে এতিয়া মানে যে এইজন মানুহ যে ভাল কাম মানুহ, আমি গামোচা এখন দি দিওঁ, কেনেকৈ চিনিব? আমাৰ এই ল'ৰা ছোৱালীবিলাক কাক প্ৰশ্ন কৰিব? এইটো কি কৰি পেলাই এইটো কৰিছে বোলে, প্ৰতিমূৰ্তি এটা বনাইছে, কি এইটো কি কৰিছিল মানুহ? এই মানুহ তেনেকুৱা আছিলে। গতিকে এইবিলাক আমাৰ সমাজত অনুসৰণ কৰিবৰ কাৰণে এতিয়া কৰি আছে বাৰু। এতিয়া বহুত প্ৰতিমূৰ্তি বিষ্ণু ৰাভা বা ভূপেন হাজৰিকা এনেকৈ এতিয়া ওপৰত বহুতো আঁকি আছে, চৰাই আঁকিছে। গতিকে সেই আঁকাবিলাকো এদিন কৰি পেলাই কোনোবাই তাত দিয়ে মচি দিম, এইটো ধাৰণা নাই। গতিকে মই এনেকৈ ভাবিছো, যদি চৰকাৰী সুবিধা দিয়ে, ৰাইজে যদি মোক চাই এনেকৈ আকৌ মই এটা ভাবিছো, এতিয়াতো 10 বছৰ মানে ঘোষণা কৰা মই এইটো কোলা টাবে মহোদয় একদম সেই দলৰ এটা ফিচাৰী বনাই দিম মানে, এইটো এটা এইটো ডাঙৰ মানে মানে ডাঙৰ মুঠতে এনেকুৱা 20জন মানে ৰোৱা ৰুব লাগিব তাত মুঠতে মেটেকাবিলাক বামলৈ উঠাই দিব, তাৰপৰা 3 মহলীয়া ৰুব, ৰবি খেতি কৰিব, তাৰপৰা মাছ ফুৰিব, মাছ চাৰিখনলৈকে ঘূৰি থাকিব। তাত ইয়াত মুঠতে বছৰত মানে হেৰি হ'ব আপোনাৰ 50 কোটি 40 কোটি টকা হ'ব। তাৰপৰা 300 ঘৰ জকলা আছে, 300 ঘৰত তিনিজনকৈ গাই পুৰিব, 3জনে গাই পুৰিলে ইহঁতে কি কৰিব, তাৰমানে 900 গাই হ'ব। গতিকে 1 কেজিকে 900 কুইণ্টেল হ'ব, 9 কুইণ্টেল হ'ব। গতিকে এনেকুৱাবিলাকে আমাৰ তেতিয়া মই ল'ৰাবিলাকক কওঁ, আমি মাহৰ মূৰে এইবিলাক কৰিলে আমি 1 লাখ 2 লাখ 3 লাখকে বাস কৰিব পাৰিম। হয়, ধন্যবাদ জনালো। আপুনি যিখিনি কথা কৈছে সেইখিনি আজিৰ সমাজৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়, আৰু আমি সেইকাৰণে লুকাচন পেগুদেৱক আমি আমাৰ আদৰ্শ অনুষ্ঠানৰ অতিথি কৰিছোঁ। প্ৰকৃতাৰ্থত তেখেত এগৰাকী আদৰ্শ, শিক্ষাৰ ক্ষেত্ৰত তেখেতে দেখুৱাইছে আদৰ্শ, কৃষিৰ ক্ষেত্ৰত তেখেতে দেখুৱাইছে আদৰ্শ, যুৱক যুৱতীসকলক স্বাৱলম্বন কৰাৰ বাবেও তেখেতে যি প্ৰয়াস মনত পুহি ৰাখিছে সেয়াও এক আদৰ্শ, কলা সংস্কৃতিৰ ক্ষেত্ৰত তেখেতে দেখুৱাইছে আদৰ্শ। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে গহপুৰৰ দক্ষিণাঞ্চলৰ যি ভূমিপুত্ৰ মিচিং ৰাইজ আছে, সেই মিচিং ৰাইজৰ লগতে আমাৰ যি ভাষিক অসমীয়া লোকসকল আছে, সেই সকলো লোকৰ বাবে লুকাচন পেগুদেৱ এক আদৰ্শ স্বৰূপ হৈ আছে। আপুনি আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছো। নমস্কাৰ। মই অকণমান আৱৰণি কৰি দিওঁ। নমস্কাৰ। আপুনি বৰা ডাঙৰীয়া, আপোনাৰ দুইজনে পেলাই আমাৰ ভাৱগীয়ত যিখিনি দিলে, মই মোৰ যিটো কৰ্মজীৱন বা মোৰ জীয়াই থকা যিটো সময়, মোৰ জীৱনটো মানে সফল হৈছে বুলি আজি ভগৱানৰ ওচৰত আপোনালোকক দীৰ্ঘায়ু স্বাস্থ্য চব ফালৰ পৰা ভগৱানে আশীৰ্বাদ কৰক বুলি মই আশীৰ্বাদ কৰিলোঁ। গতিকে ভৱিষ্যত জীয়াই থাকিলে আকৌ পুনৰ আমি লগ পাম বুলি আশা কৰিলোঁ। হয়, ধন্যবাদ।